সুধীবৃন্দ, মোক আচলতে আৰম্ভণিতেই পৰিচয় কৰাই দিওঁতে জ্যেষ্ঠ সাংবাদিক বুলি কৈ গ'ল। জ্যেষ্ঠ অৱশ্যে হয় বাৰু, কিন্তু মই যে আজিৰ তাৰিখত অৱসৰী সাংবাদিক এই কথাটো কৈ যাবলৈ পাহৰিলোঁ। মই আচলতে আনুষ্ঠানিকভাৱে 2018 চনৰ জুন মাহত ৰিটায়াৰ হৈছিলোঁ যদিও মোক ছমাহ এক্সটেনশ্যন দি 2023 চনৰ 1 জানুৱাৰীলৈকে খটুৱালে। যি কি নহওক, বৰ্তমান মই এজন সাধাৰণ নাগৰিক আৰু যি কি নহওক, এতিয়া মই সভাখনৰ মূল বক্তব্যলৈ আহিছোঁ। শ্ৰদ্ধাস্পদ সভাপতি মহোদয়, প্ৰমুখ্যে সদনত উপবিষ্ট বিশিষ্ট অতিথি আৰু সদস্যগণ, উপস্থিত অভিভাৱক অভিভাৱিকাসকল, কীৰ্তিমানসকল আৰু কলম কেমেৰাধাৰী সাংবাদিক বন্ধুসকল, জয়তে ই এক অভিনন্দন অনুষ্ঠান। কীৰ্তি শিক্ষাৰ্থীসকলৰ বাবে মই কীৰ্তি শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ সুযোগ লৈ এটা কথা ক'ব খুজিছোঁ যে আমাৰ সাধাৰণতে বৰ কৃতিত্বৰ এই মাপকাঠিডাল উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত জোখা হয়, কিন্তু পিছত গৈ দেখা যায় এই ধাৰাবাহিকতাটো ৰক্ষা নহয়। মই কীৰ্তিমানসকলক অনুৰোধ জনাইছোঁ, তেওঁলোকে তেওঁলোকৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাওক, আৰু লগতে তেওঁলোকৰ প্ৰতি মোৰ অনুৰোধ অভিভাৱক ৰূপে যে আমাৰ অসমখনত এতিয়া ডাক্তৰ, ইঞ্জিনিয়াৰ, অভিযন্তা, IAS বিষয়া, ACS বিষয়াৰ অভাৱ নাই, দণ্ডাই আছে। মাত্ৰ অভাৱ ঘটিছে মানুহৰ অভাৱটো যাতে সেইসকল অভিনন্দিত শিক্ষাৰ্থীসকলে ৰূপায়ণ কৰিব পাৰে, তাৰ বাবে মই কাষৰে আহ্বান জনাইছোঁ তেওঁলোকক। আৰু লগতে আজিৰ এই অভিনন্দন অনুষ্ঠানত মই আচলতে অভিনন্দনৰ ছাঁ সেইসকল অভিভাৱক আৰু অভিভাৱিকালৈহে ঠেলিব খুজিছোঁ, যিসকলে তেওঁলোকৰ সন্তানক এনে এটি উৎকৃষ্ট ফলাফল লাভ কৰাত তেওঁলোকৰ পাৰিবাৰিক যিখিনি উদগনি, উৎসাহ, উদ্দীপনা সেইখিনি যিখিনি দিলে, তাৰ বাবে মই অভিভাৱকসকলকো এই সুযোগতে অভিনন্দন জনোৱা উচিত বুলি অনুভৱ কৰি থোৰতে কৈ থৈ গ'লোঁ। মই আশা কৰিম যে আমাৰ উঠি অহা প্ৰজন্মই এইসকল ছাত্ৰ ছাত্ৰীৰ পৰা এক আদৰ্শ গ্ৰহণ কৰি আগবাঢ়ি যাব। মই আশা কৰিম যে এইসকলৰ মাজৰ পৰা একোজন সুযোগ্য অভিযন্তা, চিকিৎসক, IAS অফিচাৰ, ACS বিষয়া ওলোৱাৰ দৰে একোজন সুস্থ মানুহো ওলাই আহিব। ইয়াত অৱশ্যে বক্তা বহুত, আৰু সময়টো এনেকুৱা এটা অৱস্থা হ'লগৈ, পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া সভাখন প্ৰায় 2 ঘণ্টা 15 মিনিট পলমকৈ আৰম্ভ হৈছে। তো এই মুহূৰ্তত মই ভাবোঁ প্ৰত্যেকৰে কথা আমাৰ শ্ৰোতা দৰ্শকে শুনিব লাগিব। গতিকে মই বিশেষ নকৈ ইমানখিনিতে মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। অৱসৰপ্ৰাপ্ত সাংবাদিক শ্ৰদ্ধাৰ হিমেন ভট্টাচাৰ্যদেৱলৈ তেখেতে কোৱাৰ দৰে সঁচাকৈয়ে আমাৰ অভিভাৱক অভিভাৱিকাসকলে যথেষ্ট ত্যাগ কৰি, যথেষ্ট কষ্টৰে এইখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাইছে, আৰু তেওঁলোকৰ ৰিজাল্টৰ বাবে ছাত্ৰ ছাত্ৰীসকল যিমান প্ৰশংসাৰ প্ৰাপ্ত, সিমানেই অভিভাৱক অভিভাৱিকাসকলো নিশ্চয় প্ৰশংসাৰ প্ৰাপ্ত। মই হিমেন ভট্টাচাৰ্যদেৱক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ মই
নৃত্য পৰিৱেশন অনুষ্ঠানটিলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। নৃত্য পৰিৱেশন কৰিবৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰী ৰিয়াংকি চুতীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।